যাত্ৰাটো আৰম্ভ কৰিছোঁ। এখন গাড়ীত বস্তু ফিটিং আছে আৰু এইখনত আমি যাম। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। উদ্দেশ্য আমাৰ বিভিন্নজনক সহায় কৰা আৰু সহায় কৰাৰ উদ্দেশ্যে এয়া আমি চাউল দালিৰ পৰা আদি পেকিং কৰি আছোঁ আৰু এটা এটা পেকিঙত মিনিমাম দুসাঁজ খাব পৰাকৈ দিয়াৰ আমি গুৰুত্ব দিছোঁ। নমস্কাৰ, মই বাবাতু বৰুৱা আৰু সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আৰু আজি দিনটোত পাপৰি ব্যস্ত থকাৰ কাৰণে ভিডিঅ'টো মই কৰিবলগীয়া হ'ল আৰু আমি এটা সিদ্ধান্ত ল'লোঁ, সকলোৱে মিলি এই সিদ্ধান্তটো ল'লোঁ যে বানপানী বিভিন্ন ঠাইত হৈ আছে আৰু বানপানীয়ে বহুত মানুহক জুৰুলা কৰিছে। গতিকে আমি সামৰ্থ্য অনুসৰি কিবা এটা যদি আমি ৰাইজক দিব পাৰোঁ তাৰে এটা চিন্তা চৰ্চা কৰিলোঁ আৰু আমি 6জন সতীৰ্থ মিলি আমি বজাৰ আদি কৰা চিন্তা কৰি আমি আৰম্ভ কৰি দিলোঁ। কি চলি আছে? এয়া বিতৰণ কৰিম আমি কালি বানপানী সাহায্য তাৰে অলপ ৰেডি কৰি আৰু এয়া দীপক দা খুব কষ্টৰে ধেমাজিৰ পৰা আহি পাইছে আৰু আকৌ কালি প্ৰগ্ৰেমৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আছে। প্ৰায় 200 মানুহক আমি সহায় কৰিম আৰু চেষ্টাহে দেই, চেষ্টা। আৰু এয়া দেখিছে কথামতেই কাম হৈ আছে। বেলতলা বজাৰত আমি বজাৰ কৰিলোঁ আৰু বিভিন্ন অঞ্চলত আমি বজাৰ কৰিলোঁ, খানাপাৰাত বজাৰ কৰিলোঁ। আচলতে সমূহ বস্তু আমি গোটাই ল'লোঁ, গোটাই একেলগ কৰি এতিয়া আমি সিদ্ধান্ত কৰিলোঁ যে এটা এটা পেকেটত কি দিওঁ আৰু এয়া সিদ্ধান্ত কৰি আমি বস্তুখিনি ভৰাই গ'লোঁ আৰু প্ৰায় 200তকৈও অধিক পেকিং আমি নিশা 2:30 বজালৈকে আমি 200তকৈও অধিক পেকিং আমি কৰিলোঁ আৰু এয়া বিস্কুট আদি দি আছোঁ। মানে এটা এটা টোপোলাত আমি এনেকুৱা কৰিছোঁ, 2 কেজি চাউল দিছোঁ, আধা কেজি দালি দিছোঁ, এটা বিস্কুটৰ পেকেট দিছোঁ, বুট দিছোঁ আধা কেজি আৰু দিছোঁ চাবোন এটা আৰু পানী বটল 2টা। এনেকৈ ব্যৱস্থাটো কৰি গৈছোঁ আৰু আমাৰ সহায়কো আছিলে বহুতখিনি। এনেদৰে কাম চলি থাকিলে নিশা 2:30 বজালৈকে আৰু বিভিন্নজনে আমাক সহায় কৰিলে আৰু এয়াও আমাৰ সহায়ক আছে, কাম কৰি আছে। আৰু পাহৰি গৈছিলোঁ, টোপোলাটোত নিমখৰ পেকেট এটা এটাও দিছিলোঁ। এনেধৰণে বহুতখিনি বস্তুৱেই দিছিলোঁ, সকলোখিনি উল্লেখ কৰিবলৈ পাহৰি গৈছোঁ। আৰু আমি ভিডিঅ'টো আপোনালোকৰ আগত যে কৰি দেখুৱাই আছোঁ, এইটো এটা আভাস দিছোঁ যে আমি এই কৰ্মখিনি কৰিছোঁ আৰু আমাৰ দ্বাৰা উৎসাহিত হৈ আৰু যাতে বহুজনে এই কৰ্ম কৰে তাৰে বাবে আমি সদায় আশাবাদী। আৰু খুব বৰষুণ আহিলে পিছদিনা বৰষুণৰ বাবে আমি গাড়ীতে টিউপাল বান্ধিবলগীয়া হ'ল। এখন মাটি আনিলোঁ গাড়ীত, টিউপাল বান্ধি সকলোখিনি বস্তু ৰেডি কৰিছোঁ। সেয়া প্ৰিপেৰেশ্যন চলি আছে আৰু পানীৰ কাৰ্টনো আমি বহুতখিনিয়েই লৈছিলোঁ। এয়া আমাৰ গাড়ীত বস্তু উঠাই থকা হৈ আছে। আমি 2খন গাড়ী লৈ গৈছিলোঁ, এখনত আমি গৈছিলোঁ আৰু এখন বস্তু গৈছিলে। আৰু আমাৰ টেগলাইনটো হৈছে মানুহে মানুহৰ বাবে। আৰু তলটো তিতি যোৱাৰ কাৰণে আকৌ তলত টিউপাল দিবলগীয়া হ'ল। এনেকৈ এটা এটা বস্তাত সামগ্ৰীখিনি ভৰালোঁ। ভৰাই মেলি আমাৰ সহায়কসকলে এয়া কাম কৰি আছে আৰু সকলোৱে শ্ৰদ্ধাৰে কৰিছে। এই বস্তুটো ভাল লাগিলে। আমাৰ যিখিনি সহায়কেই হওক বা আমি 6 সতীৰ্থই হওক, সকলোৱে শ্ৰদ্ধাৰে কৰিছে। আৰম্ভ কৰিছোঁ। এখন গাড়ীত বস্তু ফিটিং আছে আৰু এইখনত আমি যাম। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া গাড়ীত তেল ভৰালোঁ, তেল ভৰাই উজনিমুৱা যাত্ৰা আৰম্ভ হ'ল আৰু আমাৰ লক্ষ্য স্থান আছিলে জখলাবন্ধা। জখলাবন্ধাৰ এখন ভিতৰুৱা গাঁও, য'ত মাথাউৰিটো ভাঙিছিলে, হাতীমূৰা। সেই জেগাটুকুৰালৈ আমি গৈছোঁ, এই ৰাস্তাৰে গৈছোঁ। আমি মাথাউৰিদি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এইকণতে আমাক সহায় কৰিলে স্থানীয় পঞ্চায়তৰ ছেক্ৰেটৰী গকুল নাথদেৱে। আৰু আমি উক্ত স্থান পালোঁগৈ, আমাৰ 2খন গাড়ী আৰু আমি বিলোৱা আৰম্ভ হৈ গ'ল। কেম্পত এনেকুৱা এটা পৰ্যায়ত বিলাইছোঁ, প্ৰত্যেকটো কেম্পত এঘৰ মানুহক এটা এটা টোপোলা দিছোঁ।
আমাক আচলতে লিষ্ট বনোৱাত সহায় কৰি দিলে গকুলনাথদেৱে আৰু এইখনতে পল্লৱ শইকীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু তেওঁলোকে খাদ্য সামগ্ৰী খোৱা বোৱাও ব্যৱস্থা আছিলে আৰু এনেধৰণে দি গ'লোঁ এইকণ সময়তে বহুতে উপস্থাপন কৰিব যে সামগ্ৰীসমূহ সহায় কৰে যে ভিডিঅ'সমূহ বা ফটোসমূহ কিয় তোলে একচুৱেলি ফটো তুলিবলৈ মই দিয়া নাই তথাপিতো দিয়াৰ এটা ভিডিঅ' এইকাৰণে কৰি আছোঁ মই পুনৰবাৰ আকৌ এবাৰ কৈছোঁ আমাক দেখি আৰু দুজনমান যাতে আহে সহায় কৰিবলৈ সেইটো এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল আমি যে এই সহায়টো কৰিলোঁ আমাৰ শুভাকাংক্ষীসকলেতো জানিব লাগিব এওঁলোকে কি কৰি আছে বা ভৱিষ্যত যদি প্ৰশ্ন উত্থাপন কৰে অসমীয়া জাতিৰ হৈ তুমি বিপদত কি সহায় কৰিলা এই প্ৰমাণসমূহ থাকিব লাগিব যি ধৰণে পূৰ্বতে আমি মৰিগাঁৱত এনেকুৱা সহযোগিতা কৰিছিলোঁ বিভিন্নজনক কাপোৰ আদি দিছিলোঁ আৰু এতিয়াও আমি এনেকৈ সহযোগিতা কৰি থাকোঁ কিন্তু সামৰ্থ্য অনুসৰি যিহেতু আমাৰ কোনো ধৰি লওক এক্সট্ৰা পুঁজি নাই আমাৰ যি ইনকামৰ পৰাই অলপ এনেকৈ আমি কৰি থাকোঁ সকলোখিনি নেদেখাওঁ কিন্তু যিখিনি আমি দেখাবলগীয়া ভাবোঁ মানে যিখিনি দেখাব বিচাৰোঁ সেইখিনি আমি দি দিওঁ গতিকে আপোনালোকেও এনেধৰণে সহযোগিতা কৰিব বুলি আমি আশাবাদী আমি কোনটো অঞ্চলত দি আছোঁ এতিয়া এতিয়া আমি আপোনাৰ কেৰিবাকৰি আৰু বাগজান এৰিয়াটোত দিলোঁ জখলাবন্ধা কেৰিবাকৰি আৰু বাগজান এৰিয়াত দিলোঁ এতিয়া আমি টপাহলত আছোঁ যিখিনি মানে মেইন হাতীমৰা মাথাউৰিৰ ওচৰত আমি দি আছোঁ য'ত ভাঙিছিলে আৰু এই দাদাই আমাক সহায় কৰি দিছে পল্লৱ ভাইটিৰ যোগেদি চিনাকি হ'লোঁ দাদা আপোনাৰ এনেই ডিজিগনেশ্যন মই এনেই ইয়াৰ পঞ্চায়ত ছেক্ৰেটেৰী হয় আপোনাৰ পঞ্চায়ত মোৰ পঞ্চায়তৰ উত্তৰ পুত্ৰে আৰু পূব পুত্ৰে জখলাবন্ধা মোৰ নিজৰ ঘৰ বৰ ধুনীয়া সহায় কৰি দিছে ছিষ্টেমত হৈছে ডিচিপ্লিনভাৱে কামবোৰ হৈছে খুব ভাল লাগিছে আৰু এঠাইত আছে আমি তালৈ এতিয়া যাত্ৰা কৰি আছোঁ আৰু গকুলদাসদেৱে কোৱাৰ মতে আমি এইখিনি সামগ্ৰী আকৌ এটা কেম্পলৈ আহিলোঁ কেম্পতো এনেধৰণে আমি সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু আমাৰ 6 সতীৰ্থৰ নামটো এইখিনিতে কৈ যাওঁ এজনৰ নাম আছিল দেৱজিৎ বৰা আৰু মই বাবাতু বৰুৱা দীপক দাস ঘনকান্ত মেধি উত্তম কুমাৰ বৰা আমি গোটেইকেইজনে মিলি এই কামটো কৰিছিলোঁ আৰু মৃণাল গায়ন আৰু তাৰ উপৰিও আমাক এজন মানুহে আমাক সহায় কৰিছিলে অলপ আৰ্থিকভাৱে কিবা এটা মাননি দিছিলে আৰু আমাক কৈছিলে যে আপোনালোকে যিখিনি সহায় কৰিছে তাৰ লগতে আমাৰ মাননি ভাগো সহযোগ কৰি ৰাইজক কিবা এটা দিব বুলি আৰু তেওঁলোকৰ কথা অনুসৰিও আমি সেই উক্ত মাননি আমি ইয়াত ব্যৱহাৰ কৰিছোঁ এইখিনিতে তেওঁলোককো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এটা কথা ভৱিষ্যতলৈও আমি আপোনালোকক কথা দিছোঁ যিমান পাৰোঁ সামৰ্থ্য অনুসৰি এনেধৰণে ৰাইজৰ সহায় কৰি যাম মাত্ৰ লাগে আপোনালোকৰ ছাপোৰ্ট সদায় সহযোগিতা পাম বুলি আমি আশাবাদী ভিডিঅ'খিনি সম্পূৰ্ণ দেখিলে যিমানখিনি পাৰিলোঁ সহায় কৰিলোঁ আৰু আছে বহুত মানে ধৰি লওক বানপীড়িত ৰাইজ বহুত আছে ইমানখিনিকতো আমাৰ সামৰ্থ্য নহয় ইয়াত আহিলেতো সোধামতে লাখৰ ওপৰত আছে বুলিয়ে কৈছে গতিকে আমি সামান্য সহায় এটাহে কৰিলোঁ ইয়াৰ চেষ্টা আৰু এই ভিডিঅ'টো দেখি সকলোৱে যিখনলৈ পাৰিলে 4-5 ঘৰক সহায় কৰক মানুহে মানুহৰ বাবে এই থিমটো লৈ আমি আগবাঢ়িছিলোঁ আৰু এতিয়া আমি জখলাবন্ধাত সকলোখিনি কৰি চাহ তাহ খাই আমি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ